সুপ্ৰভাত ৰাইজ। আজি অত্যন্ত কুঁৱলী, অত্যন্ত ঠাণ্ডা পৰিছে, পু যাব হৈছে যে মাঘৰ বিহু পালেহিয়ে। গতিকে মাঘৰ বিহুৰ লৈ পিনি মই লিখা এটি গীত আছে। গীতটো মানে দুহাৰীমান গাম আৰু তাৰ লগতে বিশেষকৈ বিহু আজি বিহুৰ ওপৰত যৌতৰ গীত অকণমান যৌতৰ গাম। কোনোবা এটা বিহু গীতৰ দোহাৰী, কোনোবা এটা বিহু গীতৰ দোহাৰী তেনেকৈ কৰিম। প্ৰথমতে মই লিখা বিহু গীতটোৰ দুহাৰীমান গাব খুজিছোঁ মই। গুড় সান্দহ চিৰা দৈ কোনে কিমান খাবা ঐ, গুড় সান্দহ চিৰা দৈ কোনে কিমান খাবা ঐ, আহি পালে ভোগৰ ভোগালী, গাঁৱৰ ঘৰে ঘৰে উদুলি মুদুলি, আহি পালে ভোগৰ ভোগালী, গাঁৱৰ ঘৰে ঘৰে উদুলি মুদুলি। এনেকৈ লিখি থৈছোঁ গীতটো মই, আছে বৰ দীঘলীয়াকৈ আছে, অকণমান গুণগুণাইছোঁ। এতিয়া য'তৰ বিহু অকণমান গুণগুণাম আৰু। আইতা ঘৰতে নাই অ মৰম জান, আইতা ঘৰত চোন নাই, চুবুৰীৰ শিপিনীয়ে বিহুখন পাতিছে, চিৰা পিঠা খুন্দিবলৈ যায়, ঐ ৰংপুৰৰ ঢুলীয়া মই তই কৰে নাচনি, বিহুৰ তলিত ভাল লাগিছে পলুৱাই নিম কি জানি, ৰংপুৰৰ ঢুলীয়া মই তই কৰে নাচনি, বিহুৰ তলিত ভাল লাগিছে পলুৱাই নিম কি জানি, মাটি আছে 10 পুৰা আৰু আছে কাঠনি, মাটি আছে 10 পুৰা আৰু আছে কাঠনি, পুখুৰীতে মাছ আছে পুঠি কাৱৈ ভেচেলি, মোৰে ঢোলৰ চাপৰত ঐ মোৰ নাচনী, নাচিবিনে তই হালি জালি, নাচিবিনে তই হালি জালি। এইবিলাক ভাল লাগে। স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰথম যেতিয়া ৰংঘৰৰ বাকৰিত মানে বিহুৰ আয়োজন কৰিছিলে, তাত তেতিয়া মানে আমাৰ এই ৰংপুৰৰ ঢুলীয়া মই তই কৰি নাচনি, এনেকুৱা ধৰণৰ গীতবিলাক সৃষ্টি হৈছিলে। পিছত এইবিলাক ধুনীয়াকৈ আকৌ আমাৰ বাকী পিছৰ এতিয়া গায়কসকলে এইবিলাক প্ৰস্তুত কৰিছে, বেলেগ ধৰণে কৰিছে, কৰিছোঁ, তেনেধৰণে আমি কৰিছোঁ। তেনেকুৱা বৰ ভাল লাগে। সেই বিহু চাবলৈ যাওঁতে বোলে কলীয়া বৰত পৈয়েক মৰিল ঢেঁকী দিওঁতে মনত পৰিল, এনেকুৱা ফকৰা প্ৰতন্ত্ৰবিলাকো আছে। কলীয়া বৰত পৈয়েক মৰিল ঢেঁকী দিওঁতে মনত পৰিল, তাৰমানে সেই বিহুলৈ যাওঁতে এজন গোটেই কলীয়া বৰত, যিখন আমাৰ এই কলীয়াবৰ বুলি জেগা আছে, তাতেই মৰিলে গিৰিয়েক, আকৌ সেই পত্নীৰ মানে ঢেঁকী দিওঁতে মনত পৰে, এনেকুৱা ফকৰা প্ৰতন্ত্ৰবিলাক প্ৰস্তুতো কৰিছিলে। সেইবিলাক ভাল লাগে এনেকুৱাবিলাক। আজি অকণ মনৰ কথাও কৈছোঁ দেই, গীত গুণগুণাইছোঁ মাজতে, সেইবিলাক অত্যন্ত ভাল পাওঁ। তাৰপিছত আৰু এটা বিহু গীত মই খুব ভাল পাওঁ, অকণ গুণগুণাইছোঁ। ঐ ৰিণিকি ৰিণিকি দেখো গাঁও এখনি, দেখো গাঁও এখনি, সেইখনি চেনাইৰে গাঁও, হাততে ঢোলেটি কান্ধতে পেপাতি, কান্ধতে পেপাতি, বল চেনাই বিহুলৈ যাওঁ। বিৰাট ধুনীয়া লাগে, আগৰ পুৰণা বিহু এনেকুৱা আছে। তাৰপৰা আৰু এটা আছে এখন, আমাৰ ডেকা দোলাখৰীয়া ৰংমন হুঁচৰি এনেকৈ এটা দল আছিলে, আপোনালোকে সত্যন্ত হৈছে, বৰ ধুনীয়া আছিলে আগতে আমাৰ সেই বিহু হুঁচৰি দলটো। আগতে এটা আমাৰ মানে এজন সন্মানীয় ব্যক্তি যোগেন দুৱাৰদেৱ, এতিয়া স্বৰ্গীয়, তেওঁ স্বৰ্গগামী, তেখেতে এটা বৰ আগতে গাই বৰ ভাল লাগে। সেই ৰংমন চিত চাওঁ আমি, অকণমান মনত আছে মই গোটেইটো হেৰিকৈ
ঐ চেংমৰা পাত যি হৈছে শৈলৰ গাত চেংমৰা পাত যি হৈছে শৈলৰ গাত আমুকীয়া হৈ তামুকীয়া হৈ জাকৈ বাং এনেকুৱা ধৰণৰ আছিলে নেকি অকণমান পাহৰি গৈছোঁ যদি ভুল হ'লে আপোনালোকে শুধৰাব আৰু দেই তেনেকৈ মানে বৰ ভাল লাগে একদম সৰু আছিলোঁ সেইটো সময়ত যোগেন্দ্ৰদেৱে মানে তেখেতে যেতিয়া মানে ৰংমন লেচেৰি হুঁচৰি দল বুলি এটা আছিলে ডেকাদুলাখৰীয়া গাঁৱৰ বিৰাট ধুনীয়া মানে ভাল লাগে য'তে যায় মানে পুৰস্কাৰ লাভ কৰে সেই দলটো ভাল লাগে সেইখিনি স্মৃতি মনত আছে মোৰ সেইবিলাক ভাল পাওঁ তেনেকুৱাবিলাক তাৰপিছত আকৌ আপোনাৰ বিহু মানে ধুনীয়া ধুনীয়া বিহু তেনেকুৱা আছে এতিয়া মনলৈ তাৎক্ষণিকভাৱে এটা বিহু আহিছে মোৰ মই খুব ভাল পাওঁ ঐ সোণৰ আমাৰ ৰখম খনি সোণালী বৰণত আজি লাগিলে তেজৰ চেকা সোণৰ আমাৰ ৰখম খনি সোণালী বৰণত আজি লাগিলে তেজৰ চেকা গহপুৰ থানাত কনক লতাই পতাকা উৰুৱালে তাকে দেখি পুলিচে গুলী চালনা কৰিলে তাকে দেখি পুলিচে গুলী চালনা কৰিলে কনক লতাই দেৱে মাটিত ঢলি পৰিলে কনক লতাই দেৱে মাটিত ঢলি পৰি